মই প্ৰিয়ংকা দত্তই পুনৰ আহিছোঁ সপোনৰ দৰে অন্য এটি কাহিনীৰ সৈতে। হৃদয়ৰ স্পন্দন এটি মিঠা প্ৰেম কাহিনী, য'ত অলপ আৱেগ, অনুভৱ, অভিমান, ৰহস্য, কাজিয়া, তিতা মিঠা সোমাই আছে। কাহিনীটি সম্পূৰ্ণ কাল্পনিক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, মেজৰ ইংৰাজী বিষয়ত, নাম বিভা ফুকন। সেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ঋষি শইকীয়া। ঢোলৰ চেৱে সকলো ছোৱালীকে আপ্লুত কৰি তোলা। ঋষিয়ে যদি চিগাৰেট খায়, বিভাই সেয়া বেয়া পায়। মুঠতে সম্পূৰ্ণ ইপিঠি ইপিঠি। হ'বনে বিভা আৰু ঋষিৰ মিলন, নে মাজ ৰাস্তাতে সম্পৰ্কৰ নাম দিব নোৱাৰি শেষ হ'ব? জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰত্যেক সপ্তাহৰ দেওবাৰে হৃদয়ৰ স্পন্দন, এটি মিঠা প্ৰেম কাহিনী। বিশাল মহানগৰীত আজি পুৱাৰে পৰা এটা ভাড়াঘৰ বিচাৰি চলাথ কৰা বিভাই অৱশেষত ভাড়াঘৰ এটা পালে। ভাড়াঘৰৰ পৰা 10 মিনিটৰ ৰাস্তা গুৱাহাটী বিশ্ববিদ্যালয়লৈ, য'ত পঢ়াৰ সপোন বিভাই সৰুৰে পৰাই দেখি আহিছে। সপোনে যেতিয়া পোখা মেলে, সিয়াখনেও যেন নাচি ফুৰে। বিভাৰ পাখিবোৰেও যেন প্ৰাণ পায় আৰু আকাশলৈ লৰ দিয়ে। BA শেষ কৰি তাইৰ ভাল ৰিজাল্টৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত তাই MA পঢ়িবলৈ থিৰাং কৰিছিল। সৰুৰে পৰা সেই বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন দেখা বিভাৰ যেতিয়া সপোন সাৰ্থক হ'বলৈ ধৰিলে, তাইৰ যেন সপোনে নকৈ পোখা মেলিলে। কাইলৈৰ পৰা বিশ্ববিদ্যালয়ত নতুন ছাত্ৰ ছাত্ৰীৰ আগমন ঘটিব। ৰেগিঙো হ'ব নিশ্চয়। মনটো ভাল লাগি থকা বিভাৰ ৰেগিঙৰ কথা ভাবি সেমেকা হৈ পৰিল। তাই বহু কথা শুনিছে, ৰেগিঙৰ বাবে আত্মহত্যা কৰা, মানসিক ৰোগত ভোগা। অৱশ্যে বিশ্ববিদ্যালয়ৰ চাৰিওকাষে বেনাৰে সকীয়াই দিছে ৰেগিং ইজ এ ক্ৰাইম বুলি। তথাপিওচোন ৰেগিং হয়, সেইবোৰ ভাবি ভয় লাগে। বিশ্ববিদ্যালয়ত প্ৰথম দিনটোত যাবলৈ, কিছুদিনৰ পিছত যাবলৈও প্ৰয়োজনীয় লিখা মেলাবোৰ পাবলৈ অসুবিধা হ'ব। তাৰোপৰি পৰিস্থিতিৰ লগত খাপ খাবলৈও সময় লাগিব। নতুন বন্ধু বান্ধৱীৰ বাবেও সময় লাগিব। শেষত যি হয় হ'ব, ৰক্ষা কৰিবা প্ৰভু বুলি বিভাই বিচনাখনৰ পৰা উঠি কাইলৈৰ বাবে যোজা কৰিবলৈ ল'লে। বেগত কিতাপ পত্ৰ ভৰাই ল'লে। ষ্ট'ভটোতে ভাতকেইটা সিজাই ভাততে আলু দি পিটিকা কৰি খাই মেলি বাচন ধুই শুবলৈ গ'ল। আন্ধাৰ খেদি পুৱাৰ আগমন ঘটাৰ লগে লগে মহানগৰীৰ সকলো মানুহ ব্যস্ত হৈ পৰিল নিজ দৈনন্দিন কামত। বিভাও নিজৰ বিচনা এৰি গাটো তিয়াই কেতিয়াবাই পাকঘৰত খোৱাৰ যা যোগাৰত লাগিল। ক্লাছ আৰম্ভ হ'ব 10 বজাত। 9 বজাত পোৱাগৈ তাই সকলো কাম নিয়াৰিকৈ কৰি গৈছে। সকলো কাম কৰি আইনাখনৰ সন্মুখত তাই থিয় দিলেহি। পিন্ধনত শুদ্ধ বগা কুৰ্তি আৰু পাটিয়ালাটো, দুপাট্টাখন সেউজীয়া, কঁকাললৈকে পৰা চুলিখিনি তাইক ধুনীয়া দেখাইছে, যেন সৰগৰ কৰিহে। চুলিখিনি আগফালে সেউতা ফালি পিছপিনে বেনি ঢিলা ঢিলাকৈ বান্ধি এৰি দিলে। বেগটো এফালে একচেটিয়াকৈ লৈ তাই কালাবৰী চেণ্ডেল এযোৰ পিন্ধি ঘৰলৈ এবাৰ ফোনটো লগালে। তাইৰ ঘৰ শিৱসাগৰত। তাইৰ ঘৰত মাক দেউতাক আৰু ককায়েক। মাকতকৈ দেউতাকে তাইক বৰ মৰম কৰে। তাইক টোপ এটাও পৰিব নিদিয়ে দেউতাকে। সৰুৰে পৰা তাই অতি আলাসত ডাঙৰ দীঘল হোৱা। ইফালে ককায়েক ৰাকেশ হৈছে বিভাৰ সম্পূৰ্ণ ওলোটা। বিভা যেনেকৈ জিতি, তেনেকৈ ৰাকেশ হৈছে সকলোৰে কথা শুনা, কাকো কথাত নকটা ল'ৰা। ৰাকেশৰ বাবে বিভা চকুৰ মণি। বিভা বিশ্ববিদ্যালয়ত পঢ়াৰ কথা কওঁতে যাবলৈ দিয়াৰ ইচ্ছা নাছিল, কিন্তু তাইৰ জেদত ঠিক তল পৰি তাইক যাবলৈ দিবলৈ মান্তি হৈছিল। সি এজন ONGC চাকৰি কৰা দায়িত্বশীল ল'ৰা। দেউতাকৰ নিজৰ চাহ বাগিচা এখন আছে। মাকো এগৰাকী শিক্ষয়িত্ৰী। অকলে জীয়েকক মহানগৰীত থোৱাৰ ইচ্ছা নাছিল যদিও ঘৰৰ সকলোৰে ব্যস্ততাৰ বাবে তাই অকলে আহি ভাড়াঘৰত সকলো নিজে কৰিবলগীয়া হৈছিল। মাক দেউতাক ককায়েকে কলেজলৈ যোৱাৰ আগতে কলেজ শেষ হোৱাৰ পিছত মোবাইলত সকলো খা খবৰ দিবলৈ বাৰে প্ৰতি দহাই গৈছে। সেয়ে সকলো কাম কৰি কলেজলৈ বুলি সাজু হৈ মোবাইলটোত দেউতাকক লগাওঁতে প্ৰথম ৰিঙতে মাকে উঠালে। যেনিবা ফোনটো বাজিবলৈ যেন অধীৰ আগ্ৰহেৰে ৰৈ আছিল।
মুন ক কি কৰিছ? কিবা খালিনে? কলেজলৈ ওলালিয়ে নে? ঘৰৰ সকলো ঠিক কৰিলিনে? ঘৰটো কেনেকুৱা? হে হৰি, অ' মা, ইমানবোৰ প্ৰশ্ন। ৰ'বাচোন ৰ'বা, উশাহটো লৈ লোৱা। কালি মই সকলো প্ৰয়োজনীয় বস্তু গোটাই মেলি ভালকৈ ঠিক কৰি থৈছোঁ। ঘৰটো ভালেই, ঘৰৰ সকলো বস্তু ঠিক আছে, পৰিৱেশটো ভাল, মানুহ দুজনো বহুত মৰমীয়াল, বৰ কাজি বৰমা বৰ্তা, গোটেই বাৰীৰ শাক পাচলিবোৰে ভৰ্তি কৰি থৈছে। মোৰ আজি ৰাতিপুৱা অলপ দেৰি হ'ল উঠিবলৈ। উঠি গাটো ধুই গোঁসাইৰ চাকি দি ষ্ট'ভটোত খিচিৰি বনাই খালোঁ। ঠিকে আছে দে। কথাৰ মাজতে আহি ওলালহি ৰাকেশ। সিও কামলৈ যাবলৈ কাপোৰ পিন্ধি ৰুমৰ পৰা ওলাই আহিছে। ঐ বান্দৰী, কি কৰিছ? ঐ, কাক কলি বান্দৰী? তই নিজে এটা বান্দৰ। উফ ৰাম, ঘৰত কম হৈছিল নে তহঁতৰ কাজিয়া? এতিয়া মোবাইলটোও নেৰিলি? অ' মা, মোক কি ৰাতিপুৱাই খং উঠাইছে কিন্তু। কৈ দিয়া অশান্তি নকৰিবলৈ। মুন, হ'বচোন, তই শান্ত হ। সি একো নকৰে। তেনেহ'লে ঠিকে আছে। দেউতা আছে নাই? তোমালোকে কিবা খালানে? দেউতা ওচৰৰ বৰ্তা এজনৰ ঘৰলৈ ওলাই গৈছে। আমি ৰাতিপুৱা চাহ খালোঁ, ভাত খাম ৰাকেশক কামৰ বাবে খাবলৈ দি মেলি। হ'ব দিয়া তেনেহ'লে, মই কলেজ যাওঁ, নহ'লে দেৰি হ'ব। হ'ব দে, যা, ভালকৈ যাবি। এতিয়া ৰাখ ফোনটো। তেনেতে পাকঘৰৰ পৰা কিবা শব্দ এটা অহাত ঘূৰি চাই দেখে ৰাকেশ নাই। হয়, বিভাৰ লগত লাগি থকাৰ বাবে মাকৰ পৰা আজি সি গালি খাব খাটাং। সেয়ে সি পাকঘৰলৈ গৈ নিজেই ভাত বাঢ়ি খাই গ'ল। পাকঘৰত তাৰ হাত লাগি চিচাৰৰ এটা গ্লাছ ভাঙিল। মাকে আহি পাকঘৰ পোৱাৰ আগেই নিজৰ গাড়ীত বহি কামলৈ যাবলৈ ল'লে। মাকে চব বুজি নিজৰ মূৰত কপাল দি কি যে হ'ব এই অভংটো বুলি কৈ হাঁহিব ধৰিলে।